হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনলজিক মাষ্টাৰ অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক বিখ্যাত ষ্টেটছ, বিশ্বৰ বিখ্যাত ষ্টেটবিলাক আপোনালোকক দেখাম, ফেমাছ ষ্টেটছ অফ দ্য ৱৰ্ল্ড। আৰু এইটো ষ্টেটছ কাৰ কাৰ মাজত আছে, কোনটো দেশত আছে, এইটো আপোনালোকক দেখাম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, অকণে স্কিপ নকৰাকৈ চাব, কাৰণ স্কিপ কৰিলে হয়তো বুজা নাপাব, স্কিপ নকৰিলে হয়তো ভালকৈ বুজা পাব। এইটো কম্পিটিটিভ এক্সাম কাৰণে খুবেই দৰকাৰী আৰু আহিয়ে থাকে এইবিলাক ভিডিঅ' এটাকৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মালাক্কা ষ্টেট, আন্দামান চি এণ্ড সাউথ আন্দামান, সাউথ চাইনা চি, ইণ্ডোনেছিয়া। মালাক্কা ষ্টেটটো ক'ত আছে? আন্দামান আৰু দক্ষিণ চাইনাত সাগৰত আছে। আন্দামান সাগৰ আৰু দক্ষিণ চাইনা সাগৰত আছে। এইটো কোনটো দেশত আছে? ইণ্ডোনেছিয়া নামৰ দেশখনত আছে। পাল্ক ষ্ট্ৰেইট, মান্নাৰ এণ্ড বে অফ বেংগল, মান্নাৰ আৰু ক'ত আছে? বে অফ বেংগলত আছে। আৰু এইটো কোনটো কাণ্ট্ৰিত আছে, কোনটো দেশত আছে? ইণ্ডিয়া শ্ৰীলংকা মাজত আছে। মান্নাৰ এণ্ড বে অফ বেংগল। মেগেলান ষ্টেট, পেচিফিক এণ্ড সাউথ আটলাণ্টিক অ'চেন, চিলে। কাণ্ট্ৰি হৈছে চিলে। মেগেলান ষ্টেটটো ক'ত আছে? পেচিফিক এণ্ড সাউথ আটলাণ্টিক অ'চেন, মানে পেচিফিক মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰত আছে। আৰু এইটো চিলে নামৰ এখন দেশত আছে। ডোভাৰ ষ্টেটটো ক'ত আছে? ইংলিছ চেনেল এণ্ড নৰ্থ চি। কি আছে? ডোভাৰ ষ্টেটটো আছে ইংলিছ চেনেল আৰু নৰ্থ চি, উত্তৰ সাগৰত আছে আৰু ইংলিছ চেনেলত আছে। এইটো আছে ক'ত? ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত আছে। তাৰপিছত কি আছে? বেৰিং ষ্টেটটো ক'ত আছে? বেৰিং চি এণ্ড চুক্কাচী চি, বেৰিং সাগৰ আৰু ক'ত আছে? চুক্কাচী সাগৰৰ মাজত আছে। এইটো কোন দেশৰ মাজত আছে? আলাস্কা আৰু ৰাছিয়াৰ মাজত আছে। চুগাৰো ষ্টেট, জাপান চি এণ্ড পেচিফিক অ'চেন, জাপান। চুগাৰো ষ্টেটটো জাপান সাগৰ আৰু পেচিফিক মহাসাগৰৰ মাজত আছে। আৰু এইটো কোনখন দেশত আছে? জাপানত আছে। সুন্দা ষ্ট্ৰেইট, জাভা এণ্ড ইণ্ডিয়ান অ'চেন, সুন্দা ষ্টেটটো ক'ত আছে? জাভা আৰু ভাৰত মহাসাগৰৰ মাজত আছে। এইটো কোনখন দেশত আছে? ইণ্ডোনেছিয়াত আছে। গিব্ৰাল্টাৰ ষ্টেট, মেডিটেৰেনিয়ান চি এণ্ড আটলাণ্টিক অ'চেন, স্পেইন। গিব্ৰাল্টাৰ ষ্টেটটো মেডিটেৰেনিয়ান সাগৰ আৰু আটলাণ্টিক মহাসাগৰৰ মাজত আছে। এইটো কোনখন দেশত আছে? স্পেইনত আছে। হৰমুজ ষ্ট্ৰেইট, পাৰ্চিয়া এণ্ড বে অফ ওমান, এইটো মানে কোনখন দেশত আছে? ওমান, ইৰাণ। হৰমুজ ষ্ট্ৰেইটটো আছে পাৰ্চিয়া আৰু বে অফ ওমানৰ মাজত আছে। এইটো ওমান আৰু ইৰাণ নামৰ দেশৰ মাজত আছে। হডুছন ষ্টেট, বে অফ হডুছন এণ্ড আটলাণ্টিক অ'চেন, হডুছন ষ্টেটটো আছে হডুছন আৰু আটলাণ্টিক মহাসাগৰৰ মাজত আছে। আৰু এইটো কোনখন দেশত আছে? কানাডা নামৰ এখন দেশত আছে। তো বিখ্যাত ষ্টেট আৰু এইটো কোনখন দেশত আছে, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলো জনাই দিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক দিব আৰু কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেণ্টত জনাই দিব। আৰু আপোনালোকে বেছিকৈ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব, যে নিজে জনাৰ উপৰিও বন্ধু বান্ধৱীসকলকো আপোনালোকে জনাই দিবলৈ চেষ্টা কৰিব আৰু তেখেতসকলকো জনোৱাৰ সুযোগ কৰি দিব। আৰু আপোনালোকে আনলজিক মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ গুৰুত্বপূৰ্ণ ভিডিঅ' মই এইটো চেনেলতে বিনামূল্যে আপোনালোকক প্ৰভাইড কৰি থাকিম।
আৰু আপোনালোকে পাই থাকিব। তাৰ কাৰণে আপোনালোকে মোৰ আনোৱাল জি কে মাষ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে আমালোকৰ কি হয়, ভিডিঅ' দিয়াৰ প্ৰেৰণাটো বা উৎসাহটো বাঢ়ি যায়। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকে মোৰ চেনেলৰ ওচৰতে থাকিব। আজিলৈকে ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।